4 মাহত তুমি এতিয়া প্ৰায় 5 লাখ টকা তুমি ইনকাম কৰিছা হৈছে হে হৈছে তুমি যদি বহিৰাজ্যলৈ যোৱাহেঁতেন তুমি আনৰ তলত চাকৰ হৈ থাকিলা হয় চাকৰ হ'ব লাগিলে তুমিতো এতিয়া ধৰা নিজৰ ঘৰত মাত্ৰ 3 বিঘা মাটি লৈ তুমি এতিয়া 5 লাখ টকা ইনকাম কৰিছা হে 4 মাহত হয় হে তাৰমানে তুমি বাকী মানে আৰু 8-9 মাহ তুমি কাম নকৰিলে হৈ যাব সেইটো হিচাপত হ'লে নকৰিলে হৈ যায় নাই নাই বাকীটো আৰু অন্যান্য তোমাৰ খেতি আছেই আছেই আচ্ছা এতিয়া মই তোমাক মানে কথা এটা সুধো যে তুমি যিহেতু ধৰা বহিৰাজ্যলৈ যোৱা নাই তুমি অসমতে থাকি নিজৰ গাঁৱৰ ভিতৰতে থাকি তুমি এতিয়া মাহে 1,25,000 টকা ইনকাম কৰিব পাৰিছা য'ত নেকি এজন ভাল হাই ফাই অফিচাৰো চাগে 1,25,000 টকা পায় নে নাপায় মোৰ অলপ সন্দেহে আছে নমস্কাৰ সকলোকে অসকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো আজি মই উপস্থিত আছো তিনিচুকীয়া জিলাৰ তালপথাৰ গাঁৱত আৰু এই তালপথাৰ গাঁৱত মোৰ এই বন্ধু মনমোহন নেওগ আজি মই আপোনালোকক চিনাকি কৰাই দিছো আৰু তেওঁ ইয়াত এখন এই ধৰণে আমি যেহেতু সাধাৰণতে কওঁ যে আপেল বগৰী এই আপেল বগৰীৰ প্ৰায় 3 বিঘা হ'ব ন 3 বিঘা প্ৰায় 3 বিঘাৰ মাটি তেওঁ খেতি কৰিছে য'ত নেকি তেওঁ 5 লাখ টকালৈকে তেওঁ ইনকাম কৰিব পাৰিছে মাত্ৰ কেমাহ 4 মাহ এই 4 মাহত কি ধৰণে তেওঁ এই আপেল বগৰী খেতি কৰি পেলাই কি ধৰণে 5 লাখ টকা ইনকাম কৰিছে আজি মই আপোনালোকক ভিডিঅ'টোত অকণমান থুলমূলকে জনাবৰ কাৰণে চেষ্টা কৰো এতিয়া থুলমূলকে তুমি কোৱাচোন যে ধৰা তুমি যেতিয়া মানে এই যে ইমান ডাঙৰ ডাঙৰ গছবিলাক যে আমি দেখিছো এই গছবিলাক তুমি যেতিয়া ৰোপণ কৰিছিলা পুলিটো সাইজ কিমান 1 ফুট নিশ্চয় দেখিছে নহয় 1 ফুট 1 ফুট এই 1 ফুটীয়া পুলিটো আজিতো ইমান ডাঙৰ গছ হ'ল আৰু মানে চিঙিছা তুমি পুলিটো ৰোৱাৰ পৰা কিমান দিনত চিঙিছা প্ৰায় 8 মাহ 8 মাহত মানে তুমি পুলিটো ৰুই পেলাই মানে সেই 1 ফুটীয়া সাইজৰ পুলিটো ৰুই পেলাই 8 মাহৰ পাছত তুমি চিঙিবলৈ হৈ যায় আৰামছে হৈ যাব সেইটো মানে একেবাৰে আপোনাৰ চিয়ৰ বুলি ক'লেও বেয়া নহয় যদি আপুনি সময়মতে যে প্ৰতিপালখিনি কৰি থাকিব পাৰে আচ্ছা এতিয়া আৰু এটা কথা তোমাৰ এই যিখিনি যে গছ মই এতিয়া দেখিছো এই গছখিনি এতিয়া কেইবছৰীয়া বা কেইমহীয়া এইখিনি প্ৰায় এতিয়া 18.5 মাহ মান হৈ আছে মানে 2 বছৰ হোৱা নাই তুমি 2 বছৰ নহওঁতেই এই 3 বিঘা মাটিত তুমি 5 লাখ টকা ইনকাম কৰিলা জানিছে যদি তাকে আৰু আপোনালোকে ভাবিছ মই বিশেষকৈ আমাৰ অসমত যিবিলাক আমাৰ নিবনুৱা ল'ৰা ছোৱালী আছে বহুতে মই যেতিয়া ভিডিঅ' প্ৰস্তুত কৰো যে বহুতে কয় যে আমাৰ মাটি নাই আমি কি কৰিম এতিয়া চাওক এওঁ এতিয়া গাঁৱৰ ভিতৰত থাকে তিনিচুকীয়া জিলাৰ ভিতৰুৱা এখন গাঁও তালপথাৰ বহুতে যদি তালপথাৰ চিনি পায় তালপথাৰ গাঁওখন ক'ত আছে আপোনালোকে জানিছেই এই তালপথাৰ ভিতৰুৱা এখন পথাৰৰ মাজত থকা এনেকুৱা এটুকুৰা মাটি য'ত নেকি প্ৰায় 3 বিঘা আছে 3 বিঘা সম্পূৰ্ণ নাই বুলিয়ে কৈছে অলপ কমেই আছে তথাপিও মই 3 বিঘাই ধৰিছো এই 3 বিঘা মাটিত তেওঁ মাত্ৰ এই মানে 1 বছৰ নালাগে মানে গছজোপা ছিঙিবৰ কাৰণে প্ৰায় 8-9 মাহত ছিঙিব পাৰো বুলি কৈছে আৰু সেই 8-9 মাহত ছিঙি পেলাই ফুল ফুলাৰ পৰা গুটিটো লগালৈকে মাত্ৰ 4 মাহ সময় লাগে আৰু এই 4 মাহত তেওঁ এতিয়ালৈকে গছখিনি 2 বছৰ হোৱাই নাই 18.5 মাহ বুলি কৈছে আৰু এতিয়ালৈকে তেওঁ 5 লাখ টকা ইনকাম কৰিছে য'ত নেকি এজন সাধাৰণ ব্যক্তিয়ে 5 লাখ টকা ইনকাম কৰিবলৈ চাগে গোটেই বছৰটো কাম কৰিলেও ইনকাম কৰিব নোৱাৰে নহয় জানো আচ্ছা এতিয়া তুমি কি ক'বা আমাৰ যিসকল ল'ৰা ছোৱালী বহিৰাজ্যলৈ যায়গে তেওঁলোকেতো সদায় আনৰ তলত চাকৰি কৰি সদায় চাকৰ হৈ থাকে তুমিও যদি এদিন যদি বহিৰাজ্যলৈ যোৱাহেঁতেন তুমি আজি ক'ৰবাত চাকৰ হৈ থাকিলা হয় এতিয়াতো তুমি মালিক হ'লা মালিক বুলি অৱশ্যে অনুভৱ নকৰো তথাপিও তাতকৈ নিজকে মানে সেই কিন্তু ইয়াত থকা নিজৰ সুখখিনি মই পাই আছো কাৰোবাৰ যে তলত নাই মই সেই কথাখিনি আৰু সেই বহিৰাজ্যলৈ যোৱা বা নোযোৱা আমাৰ নিবনুৱা ল'ৰা ছোৱালীখিনিক তুমি কি বুলি ক'বা মই বিশেষকৈ তেওঁলোকলৈ এটাই আহ্বান কৰোঁ ধৰক আপুনি যেনেধৰণে উল্লেখ কৰিছে ধৰক যদি কাৰোবাৰ এবিঘা নালাগে আধা বিঘাই যদি মাটি থাকে 50 জোপাও যদি বগৰী গছ ৰোপণ কৰে ভালকৈ যদি সময়মতে প্ৰতিপাল কৰে গতিকে তাৰ পৰা তেওঁ নিশ্চয় মই যদি 3 বিঘাত 5 লাখ পাইছোঁ তেওঁ এবিঘাত বা আধা বিঘাত কমচে কম মানে 4 মাহত 50,000 হ'লেও বা 1,75,000 হ'লে এনেকুৱা এটা আহিবই বাকী কামৰ বাহিৰত বেছি কষ্টও নাই সিমান গতিকে তাৰ মাজতে ধৰক এনেকুৱা ধৰণৰ বিভিন্ন ধৰণে পৰ্যায়ক্ৰমে কিছুমান খেতি কৰি দিব পাৰে গতিকে তেওঁলোকে বাহিৰত গৈ কাৰোবাৰ হাৰাশাস্তি খাই থকাকৈ বিভিন্ন ধৰণৰ ঘটনাৰাজিৰ মাজত জীয়াই থকাতকৈ নিজৰ অঞ্চলতে যি এনেকুৱা ধৰণৰ কিছুমানখিনি কৰি লয় খুবেই উপকৃত হ'ব আৰু মই বহুতক সহায়ো কৰিছোঁ কিছুমান আজি দাস আখত্ৰ কানি আখত্ৰ হৈ ৰিহেব চেণ্টাৰ আছে তেওঁলোককো মই বহুতো সুবিধা কৰি দিছোঁ এইখিনি ক্ষেত্ৰত বহুখিনি উপকৃত হৈছে আৰু তেনেকুৱা ধৰণে মই ভৱিষ্যতে যে কোনোবাই বিচাৰে মোৰ লগত যদি পৰামৰ্শ সহযোগিতা যি বিচাৰে মই এইখিনি কৰি আছোঁ আৰু কৰি থাকিম
ইয়াতে এটা কথা মই আপোনালোকক উল্লেখ কৰোঁ, আমি কোৱা নাই যে এই ভিডিঅ'টো মনমোহনে আজি বগৰী খেতি কৰিছে বুলি আমি সকলো ৰাইজকে বগৰী খেতি কৰিবলৈ কোৱা নাই। আমি কৈছোঁ যে বগৰী খেতিৰ দৰে আৰু বহু খেতি আছে, যিকোনো খেতি মুঠতে অসমত থাকি আমাৰ নিজৰ অসমখনত আমি নিজৰ কামখিনি আমি যাতে নিজে কৰিব পাৰোঁ। ধৰা তুমি বগৰী খেতি কৰিছা, আৰু 10জনে বগৰী খেতি কৰক, একো আপত্তি নাই। আচ্ছা, ইয়াতে চাগে বহুতে এটা প্ৰশ্ন মনলৈ আহিব যে আমি মাৰ্কেট ক'ত পাম। এতিয়া তোমাৰ মাৰ্কেটৰ কথা তুমি কোৱাচোন, যে এতিয়াতো আমি শুনিবলৈ পাইছো তোমাৰ মানে মানুহ একদম লাইন পাতি আছে মানে বগৰী কিনিবৰ কাৰণে, এওঁ দিব পৰা নাই। আপুনি চকুৱে যেতিয়া দেখিলে তেতিয়াহ'লে মই তাত বহাই ক'লে একো নহ'ব। মানে ইমানেই কাষ্টমাৰ, এওঁ এতিয়া 3 বিঘা বগৰীত কিমান বগৰী ওলাইছে, কিমান হ'ব? টোটেল 70 কুইণ্টেল হৈছে। এতিয়ালৈকে ধৰক 70 কুইণ্টেল ছিঙিছে, আৰু মানে ধৰক 40-50 কুইণ্টেল আৰু ওলাবলৈ আছেই। তেতিয়াহ'লে ভাবি চাওক, তেতিয়াহ'লে মানে মানুহৰ পিছত লাইন নিচিগা হৈ গৈছে, ইমানেই কাষ্টমাৰ, আৰু বহুত দূৰ পৰা তোমাৰ ওচৰলৈ মানে মানুহে শিকিবলৈ আহিছে বুলি কোৱা শুনিছো। হয়, আপুনি ঠিকেই শুনিছে। আৰু কিছুমান এনেকুৱা হয়, মোৰ নিজৰ পেজটোৰ যোগেদিও তেওঁলোকে চাই মেলি বিহাৰৰ পৰা অকল গাড়ী খৰচা কৰি মোৰ বাৰীখন চাবলৈকে আহিছে। যোৰহাট, মৰিয়নি, তাৰপিছত ধৰক নাজিৰা, এনেকুৱা অকল বাৰীখন চাবৰ কাৰণে খৰচা পাতি কৰি আহিছে। আহি যেতিয়া তেওঁলোকে সুখানুভৱ কৰে, মই তাকে সুখী হওঁ, তেনেকুৱা নিচিনাকৈ কথা। আৰু এটা ভাল খবৰ এটা আছে, এই অহাবাৰ মানে ভাৰতৰ বাহিৰলৈ অলপ আমাৰ ইয়াৰ ৰপ্তানি কৰাৰ কথা মই আশ্বাস এটা দি ৰাখিছে কেইজনমান মানুহে, বিশেষ ব্যক্তিয়ে। গতিকে কিমান দূৰ সফল হ'ম নাজানো আচলতে। গতিকেলৈ সেই আশাটো বা সেই সপোনটো পূৰণ হওক, আৰু ওচৰে পাঁজৰে কৰি থকা বিশেষ খেতিয়কবিলাকো মোৰ এই লাইনটোৰ যোগেদি বা সেই পথটোৰ যোগেদি তেওঁলোকে যাতে উপকৃত হ'ব, তেনেকুৱা এটা আশা বান্ধি ৰাখিছোঁ। আৰু এতিয়া চাওক, তেওঁ খেতি কৰিছে কাৰণে তেওঁৰ ওচৰলৈ কাষ্টমাৰ চাওক, যোৰহাট, মৰিয়নি, বিহাৰৰ পৰা আহি এই আমাৰ তিনিচুকীয়া জিলাৰ একদম ভিতৰুৱা গাঁও এই তালপথাৰত আহি উপস্থিত হৈছে। আৰু এতিয়া মাৰ্কেটৰ কাৰণে ধৰক এওঁ বিচাৰি মাৰ্কেট যোৱা নাই, মাৰ্কেটে নিজে এওঁৰ ওচৰলৈ আহিছে। আৰু মই আপোনালোকক ভিডিঅ'টোত দেখুৱাব পাৰোঁ নোৱাৰোঁ নাজানো, কিন্তু মানুহ কিন্তু লাইন লাগি আছে এওঁৰ বগৰী কিনিবৰ কাৰণে। আৰু ইয়াত বহুত দাম নহয়, আপোনালোকে যে মই যে কৈছোঁ যে 5 লাখ টকা যে তেওঁ যে পাইছে, বহুত দামত তেওঁ বিক্ৰী কৰা নাই, মাত্ৰ কেজি 50 টকা। ভাবিছ, তেওঁ মানে কোনোবাই 1 কেজি নিছে তেওঁকো 50 টকাতে দিছে, কোনোবাই 50 কেজি লৈ গৈছে, 20 কেজি লৈ গৈছে, তেওঁকো 50 টকাতে দিছে। নহয়, মুঠতে এওঁ ৰেট ফিক্স ৰেট 50 টকা বাৰীৰ পৰা নিব লাগিব। আপুনি 1 কেজি নিলেও 50 টকা, কুইণ্টেল নিলেও 50 টকা। আৰু এই 50 টকাকে বিক্ৰী কৰিয়ে তেওঁ 5 লাখ টকা ইনকাম কৰিছে। যদি তেওঁ 70, 80, 100 টকাত যদি বিক্ৰী কৰে, আৰু পইচা পালেহেঁতেন, নহয় ন? সেইটো বাৰু পিছৰ কথা। মুঠতে তুমি যে মাৰ্কেটখন যে ধৰিবৰ কাৰণে সক্ষম হৈছা, আৰু তোমাক দেখি যে এতিয়া আৰু ব্যক্তিয়ে যদি এনেকুৱা ধৰণৰ খেতি কৰিবলৈ যদি আগবাঢ়ি আহে, তোমাৰ কিবা অসুবিধা আছে নেকি, বা তোমাৰ কিবা লছ হ'ব নেকি? নাই, মই সেইখিনি কেতিয়াও অনুভৱ নকৰোঁ বা লছ হ'ব বুলি নাভাবোঁ। আৰু তেওঁলোকক মই সদায় উৎসাহ দিওঁ আৰু পৰামৰ্শ দিওঁ, যে আপুনি চাওক, এই বগৰীকেইটা আপোনাৰ 1 কেজিত প্ৰায় 25টা 23টা উঠিব বা 22টা উঠিব। 50 টকাত হ'লে আপুনি এটা বগৰীত 2 টকাকৈ পৰিলে। যদি আপুনি সদ্যহতে 30 টকাটো যদি পাৰ কেজিত দিয়ে, তেতিয়া আপোনাৰ 1 টকাতকৈ এটাত বেছি পৰিব। গতিকে লোকচান আপোনাৰ একোৱে নাই। গতিকে বজাৰত তেনেকুৱা ধৰণৰ আপোনাৰ ক'তো পেলনি নাযায়, আৰু যিমানে উৎপাদন হ'ব সিমানে খোৱা মানে বেছিয়ে হ'ব। আৰু আপোনালোকে বাহিৰত এনে চিপছ, ম'ম', কুৰকুৰি এইবিলাক খোৱাতকৈ এনেকুৱা এটা যদি বগৰী খাই নহয়, যিকোনো বয়সৰ ব্যক্তি এই বগৰী খাব পাৰিব, আৰু ইয়াৰ পৰা কোনো বেমাৰ আজাৰ নাই। আৰু এতিয়া শুনিবলৈ পাইছো তুমিতো সম্পূৰ্ণ অৰ্গেনিক কৰিছা, একো দৰৱ পাতি একোৱে নাই। আৰু মইতো অথনি অহাৰ পৰা এতিয়ালৈকে চাগে 20-25টা মান খালো, পেট পুৰা ফুলি গৈছে, আৰু মুখখন ইমানেই মিঠা লাগি গৈছে, মানে ক'বলৈ মোৰ কোনো ভাষা নাই। আৰু যিসকলে এই মনমোহনৰ বাৰীৰ পৰা নি পেলাই এই বগৰী যদি খাইছে নহয়, আপোনালোকে এটা কমেণ্ট কৰি দিব আপোনালোকৰ সোৱাদটো কেনেকুৱা লাগিলে। হয়, নিশ্চয়কৈ। আৰু যদিহে কোনোবা ব্যক্তিয়ে আমি অকমান এফালে গৈ কথা পাতো, বলকচোন। এতিয়া শুনিছো তুমি আৰু এখন বাৰী এফালে পাতিছা নহয় জানো? পাতিছো, এইফালে পাতিছো, এই ওচৰতে এখন আছে, পাছফালে এখন পাতিছো, আৰু এখন বাৰী পাতিছো। তাৰমানে এতিয়া ধৰক তেওঁ এই 3 বিঘা বাগান কৰি পেলাই, অৰ্থাৎ 3 বিঘা এই বগৰী খেতি কৰি পেলাই তেওঁ ইমানে ছাকচেছ হৈছে, তেওঁ মানে এতিয়া আৰু কৰিবৰ কাৰণে তেওঁ সাহস কৰিছে। আৰু মোৰ পিছফালে এতিয়া আপোনালোকে দেখিছে এইবিলাক হৈ গ'ল পুলি, আৰু এই পুলিটো এতিয়া কেইবছৰ বা কেইমাহ হ'ল? এতিয়া আপোনাৰ 14 এপ্ৰিল পালে এবছৰ হ'ব, প্ৰায় এতিয়া হেৰি হৈছে, এইটো 10 মাহ হৈ আছে। 10 মাহ। ভাবিছ, এই যে 1 ফুটীয়া পুলিটো ৰুওঁতে
মানে সেই এফুটীয়া পুলিটো এতিয়া 10 মাহত এইজোপা আৰু আপোনালোকে দেখিছে যে এই বাগানখনত প্ৰায় ইয়াতো 3 বিঘা মান আছে না ইয়াত 3 বিঘা আছে ইয়াতো 3 বিঘা আছে আৰু চাওক ইয়াত যে 10 মাহ বুলি কৈছে আপোনালোকে অকমান যদি ওচৰৰ পৰা যদি দেখুৱাই দিয়ে এয়া চাওক বগৰী লাগি আছে এইটো এটা বগৰী লাগি আছে আৰু এইফালে চাওক এইবিলাক বগৰী লাগি আছে আৰু এই বগৰীবিলাকৰ একদম সাইজ ডাঙৰ ডাঙৰে আৰু ইয়াৰ পৰা ছিঙিলা নে নাই চিঙা হ'ল কিন্তু অলপ কেঁচাৰ কাৰণত এইখিনি কিছুমান ৰাখি গৈছিলো এইখিনি এইবিলাক তুমি যিটো সময়ত ছিঙিছিলা সেইটো সময়ত কেঁচা আছে কেঁচা আছিলে গতিকে থাকি যোৱাখিনি এতিয়া তেনেকে পকি আছে আৰু ইয়াৰ পৰা তুমি এতিয়া এবছৰৰ ইনকাম কৰিলো মানে এবছৰ হোৱাই না 10 মাহ বুলি কৈছে গতিকে লৈ এইখিনি যিমান টকাই মোৰ গোটেই ৰোপণ কৰাৰ পৰা জেওৰা মৰাৰ পৰা ঔষধ বা ভিটামিন প্ৰয়োগ কৰালৈকে বা সাৰ প্ৰয়োগ কৰালৈকে যিমান খৰচা ধৰক তাৰ দুগুণ লাভ মোৰ বেছিয়ে হয় দুগুণ লাভ হ'লেই তেতিয়াহ'লে আপোনালোকে ভাবি চাওক এই 10 মাহতে তেওঁ এই 3 বিঘাত যিখিনি খৰচা কৰিছিলে পুলি কিনাৰ পৰা ৰোৱাৰ পৰা মানে বন চফা কৰালৈকে তাৰ দুগুণ অলৰেডি তেওঁ লাভ কৰিলে মাত্ৰ এই 10 মাহ সময়তে তেতিয়াহ'লে বাকী সময়ছোৱা আছেই আৰু এটা কথা এই গছজোপাৰ আয়ুস কিমান ইয়াত মই যিটো গুগল চাৰ্চ কৰিছিলো মানে একেবাৰে কম বুলি ক'লেও 10 বছৰ তে এবছৰত নালাগে 10 মাহতে যদি দুগুণ লাভ হয় তেতিয়াহ'লে 10 বছৰ খালেতো আৰু কথাই নাই আৰু ইয়াৰ মেইনটেনেন্সটো নাই বুলি ক'লেও বেয়া নহয় একেবাৰে কম একদম কম একেবাৰে আমাৰ চাহত যিটো কৰিব লাগে বা বেলেগ খেতিত যিখিনি কৰিব লাগে একেবাৰে কম দিয়ে একেবাৰে নাই আপোনাৰ একেবাৰে খৰচ নাই ভাষাই নাইকিয়া হৈছে আজি মোৰ ভিডিঅ'টো প্ৰস্তুত কৰোঁতে বাকীখিনি আপোনালোকে নিজে নিজে অনুমান কৰি ল'ব নিজে নিজে গম পাব মুঠতে মই আপোনালোকক এই কথাটোৱে জনাব বিচাৰিছো যে আমাৰ অসমত কিন্তু কামৰ কোনো অভাৱ নাই কাৰণেহে আমাৰ অসমলৈ মানে অনা অসমীয়া পুৰা লাইন পাতি আহি আছে আৰু আমাৰ থলুৱা অসমীয়া ল'ৰা ছোৱালীবিলাকে অসমত কাম নাই বুলি বহিৰাজ্যলৈ গৈয়ে আছে এতিয়া মই এটা একদম থুলমূলকে সুধিছো দেই একদম শৰ্টকে তুমি কবা প্ৰায় এই যে তুমি 3 বিঘা লগাইছা এই 3 বিঘা লগাবলে প্ৰায় এনে অনুমানিক এটা পুঁজি কিমান লাগিব নালাগে আপোনাৰ যদি এটা পুলিত গড়ে এনে 70 টকাকো ধৰিলো তাৰপিছত গাঁতটো খান্দিলে আপোনাৰ 4 টকা নিজে ক'ব পাৰিম বেলেগ কথা গতিকে এটা পুলিত 100 টকা খৰচা বুলি আপুনি ধৰিব পাৰে গোটেই মানে সাৰ গোবৰ যদি কিনি আনিব লগা থাকিলে 100 টকা বুলি ধৰিব পাৰে তাৰপিছত যদি সময়ত ভিটামিন এটা মাৰিব লাগে 100 টকা এটা আনিলে আপুনি 3 বিঘা মাৰিব পাৰিবই 100 টকা বেছি দামো নহয় 100 টকা ভিটামিন এটা আপোনাৰ 3 বিঘাত দুবাৰ মান স্প্ৰে কৰিব পাৰিব গতিকে খৰচ ইমানেই গতিকে এবাৰ মোক গোটেই মানে খাই বৈ ইয়াৰ দুগুণ লাভ হ'ল অহাবাৰ যিমানে পাওঁ 2 লাখ পাওঁ 5 লাখ পাওঁ গোটেইখিনি মোৰ লাভ হ'ব মানে এবিঘা এনেকুৱা ধৰণৰ বগৰী বাগান পাতিবলৈ 5-10 হাজাৰ টকা হ'লে হৈ যায় নেলাগেই 5-10 টকাও নালাগে নিজে যদি কষ্ট কৰিব পাৰে আৰু নিশ্চয় কৰিবই লাগিব আচলতে কথা 5,000 টকা বা 10,000 টকা যদি এবিঘা বাগান যদি পাতিবলৈ নালাগে আৰু তেওঁ কৈছে সেই 10 মাহতে তেওঁ দুগুণ লাভ হৈ গ'ল আৰু প্ৰতি বছৰে তেওঁ যদি মেচিউৰ হোৱাৰ পাছত 1,25,000 টকা যদি তেওঁ মাহে যদি ইনকাম কৰে আৰু কি লাগিছে বাকীখিনি কেলকুলেশ্যন আপোনালোকে নিজে নিজে কৰি ল'ব আৰু এটা কথা এইখিনি ক্ষেত্ৰতে মই যথেষ্টখিনি ওচৰ পাজৰ মানুহ মানে সন্থাপনো দিলো এই সময়টোত যিহেতু ছিঙিবলৈ লাগে বা কেতিয়াবা যদি ঔষধ স্প্ৰে কৰিবলগীয়া হ'লে সেই ভিটামিন তেতিয়া তেওঁলোকক নিয়োগ কৰোঁ ভালেকেইজন মানে মানুহ বৰ্তমান দিনলৈকে মোৰ লগত চলি থাকিলে খুব বেছি ভাল লাগিলে আৰু এই ধৰণে মনমোহনৰ আমাৰ এই বন্ধুৰ দৰে যদি আপোনালোকেও যদি মই আকৌ এবাৰ কৈছো অকল বগৰী খেতি নহয় বহু খেতি আছে বহু ব্যৱসায় আছে আমাৰ অসমত কৰিব পৰা সেই কামবিলাক মুঠতে আমি কৰিব লাগে আৰু যিসকল বন্ধু বান্ধৱী বাই ভনী বহিৰাজ্যত আছে আপোনালোকে অন্তত নাই বুলি আজিকালি ধৰক কোনোবা 1 বছৰ 2 বছৰ 5 বছৰ 10 বছৰ আপোনালোকে থাকিলে আৰু আপোনালোকে তাত গৈ গোলাম কৰি থাকিব নালাগে আপোনালোকে আহক অসমলৈ ঘূৰি আহক এবিঘা 2 বিঘা যাৰ যি যেনেকে মাটি আছে আৰু যদি আপোনালোকৰ নিজৰ মাটি নাই আপোনালোকে ওচৰ চুবুৰীয়া দদাই ককাই বপাই কাৰোবাৰ মাটি আপোনালোকে এবিঘা 2 বিঘা আপোনালোকে লিজত লওক 10 বছৰ 15 বছৰ কাৰণে আৰু এই ধৰণে বগৰী বাৰী পাতক বা অন্যান্য কাঠফুলা খেতি কৰক বা কোনোবাই ধৰক আপোনাৰ বিভিন্ন ধৰণৰ খেতি আছে খেতি কোনো মানে উল্লেখ আমি কৰিবই নালাগে সেই খেতিবিলাক আপোনালোকে কৰক আৰু যদি আপোনালোকৰ নিজৰ পুঁজি নাই মই কৈছো নহয় যিসকলে বহিৰাজ্যত আছে তাত যিহেতু আপোনালোকে ইমান বছৰ থাকিলে আপোনালোকৰ ওচৰত নাই বুলি ক'লে 1-2 লাখ টকা এটা জমা হ'লগে সেই পইচাকেইটা আপোনালোকে ব্যৱহাৰ কৰক আৰু যিহেতু এতিয়া মনমোহনে কৈছে যে এনেকুৱা এবিঘা বগৰী বাগান পাতিবলৈ 5-10 হাজাৰ টকাহে মাত্ৰ পুঁজি লাগে বহু বেছি টকা নালাগে
তেতিয়াহ'লে আজি আমি ভিডিঅ'টোত আপোনালোকক অকণমান এটা তথ্য দিবৰ কাৰণে চেষ্টা কৰিলো যে বগৰী খেতি আজি কি ধৰণে কৰা হয় বা কিমান কি তথ্যখিনি অকণমান দিবৰ কাৰণে আপোনালোকক চেষ্টা কৰিলো। ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে মই নাজানো, আৰু তোমাক একদম অশেষ ধন্যবাদ জনালো। আজি আহিলো, তুমি ইমানখিনি তথ্য আমাৰ যিসকল উঠি অহা প্ৰজন্ম বা আমাৰ যিসকল দৰ্শক আছে তেওঁলোকে এই ভিডিঅ'টো চাই আছে, সকলো ফালৰ পৰা তোমাক আমি একদম অশেষ ধন্যবাদ জনাইছো। আৰু ভৱিষ্যত এই ধৰণে আৰু বহু খেতি কৰি যোৱা, আমি আছো তোমালোকৰ লগত সদায়, আৰু আপোনালোককো আমি ধন্যবাদ জনাইছো। হয় আৰু অৱশেষত কিবা ক'বা ৰাইজক? ক'বা মানে কিন্তু মই বিৰাটেই সুখী, যিহেতু বহুত আশা কৰি আছিলোঁ আপোনালোকে যে মোৰ বাৰীত এদিন আহিব, কিন্তু আজি হঠাৎ যেতিয়া উপস্থিত হ'লে মই আৰু মানে মোৰ ভাষাই বনাব নোৱাৰোঁ, মানে মই কিমান সুখানুভূতি অনুভৱ কৰিছোঁ। গতিকেলৈ অনাগত দিনতো আপোনালোকৰ উৎসাহ, প্ৰেৰণা, আশীৰ্বাদ, সহযোগিতা সদায় কামনা কৰিম আৰু কৰিব লাগিব। আৰু এখেতৰ চেনেলত যিবোৰে চাই আছে তেওঁলোকেও এখেতৰ যোগেদি মোক অলপ হ'লেও আশীৰ্বাদ এটা দিলে মই সদায় কামৰ ক্ষেত্ৰত আগুৱাই যাবলৈ শক্তি পাম। খুব বেছি ধন্যবাদ থাকিল। আৰু এওঁৰ পৰা যদি আপোনালোকে কিবা যদি পৰামৰ্শ ল'ব বিচাৰে, যদিহে আপোনালোকে এনেকুৱা ধৰণৰ বগৰী পুলিও যদি কিনিব বিচাৰে বা অইন যদি বিশেষ আৰু কিবা যদি আপোনালোকৰ নিজৰ ব্যক্তিগত কথাও যদি পাতিব লাগে ব্যৱসায় ক্ষেত্ৰত, তেতিয়াহ'লে মই স্ক্ৰীনত এওঁৰ নাম্বাৰটো দি দিছোঁ, আপোনালোকে তাত যোগাযোগ কৰি ল'ব। আৰু সবিশেষ যদি আৰু কিবা কিবি আছে আপোনালোকে নিজে পোনপটীয়াকৈ পাতি দিব, মই মাজত সোমাই নাথাকোঁ। তেতিয়াহ'লে আৰু অশেষ ধন্যবাদ থাকিল, একদম ধন্যবাদ জনালোঁ। তেতিয়াহ'লে আৰু আজি ভিডিঅ'টো বৰ বেছি দীঘল কৰি নাথাকোঁ, আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় আই অসম।